আজি ককাৰ জন্মদিন। কেক কাটি ককাই উদযাপন কৰিলে শতবৰ্ষৰ প্ৰথম পুৱা। লাহদৈগড়ৰ শতবৰ্ষ গৰকা উমেশ্বৰ ককাৰ কাহিনী। লাহদৈগড়ৰ মইনাপুৰীয়া গাঁৱৰ ককা উমেশ্বৰ বৰবৰুৱাৰ আজি জন্মদিন। জন্মদিন মানে আজিৰ দিনটোত শতবৰ্ষ গৰকিলে এইজন ককাই। কিন্তু ককাৰ এই জন্মদিনটো বিশেষ কৰিবলৈ ককাৰ পুত্ৰ বোৱাৰী, নাতি নাতিনী, আজু নাতিসকলে অলপো কৃপণালি নকৰিলে। কেক কাটি সকলোৱে এইদৰে উদযাপন কৰিলে ককাৰ 100 বছৰীয়া জন্মদিন। জন্মদিনৰ দিনা ককাই ভাল পোৱা কি খালে শুনকচোন। মনটো ভাল লাগিছে। আজি আপোনাৰ জন্মদিন হ'ল 100 বছৰীয়া। নাতি পুতি আজু নাতি সকলো আহিছে আপোনাৰ ওচৰলৈ। আহিলে দেখা দিলেহি। কি খালে আজি? চব খালো। চব খালে? মাংস খালে নাই? খালো, চব খালো। খালে মা? চব খালো। পিতৃয়ে সুস্বাস্থ্যৰে 100 বছৰ গৰকা দিনটোত উৎফুল্লিত হৈ পৰিছে পুত্ৰ। আজি মোৰ দেউতাৰ 100তম মানে বাৰ্থডে হয়। 1924 চনত তেওঁ জন্ম হৈছিলে। গতিকে 1924 চনৰ পৰা আজি 100 বছৰ তেওঁ অতিক্ৰম কৰিলে। সেইটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। আজি দেউতাক বহুত মানে আমি এটা নিয়ম কৰিলোঁ বাৰ্থডে বুলি। তেওঁ ভাল ফূৰ্তিও পাইছে। কাৰণ আজিলৈকে পিতৃক হেনো এটা ঔষধ কিনি দিবলগীয়া হোৱা নাই পুত্ৰই। বিশেষকৈ মানে দেউতাক মই এটা মানে সুখী যে আজি 100 বছৰ হ'ল কিন্তু দেউতাৰ কোনো ৰেগুলাইজ মেডিচিন নাই। গতিকে স্বাস্থ্য ভাল হৈ আছে। এতিয়াও খোৱা বোৱা চব ঠিক হৈছে, মানে বহুত সুখী সেইটো কাৰণে। তেখেতৰ কাৰণে আজিকালি মই এটা 10 পইচা খৰচ কৰিবলগীয়া হোৱা নাই। কিবা আজি 100 বছৰ হ'ল কিন্তু এটা মেডিচিন কিনি খোৱা নাই, কিন্তু মই নিজেই মেডিচিন কিনি খাওঁ, দেউতাক খুৱাবলগীয়া হোৱা নাই। পুত্ৰ বোৱাৰী নাতি নাতিনীৰ আদৰ যত্নত এইদৰে শতবৰ্ষ উদযাপন কৰা ককাৰ কাহিনীয়ে প্ৰমাণ কৰিলে যে সকলো পুত্ৰ বোৱাৰীৰেই পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠোৱা মানসিকতা নাথাকে। এইদৰেই পুত্ৰ বোৱাৰীৰ আদৰ যত্নতো অসংখ্যজন ককা আইতা বেছ আনন্দৰেই আছে। কিয়কৰ পৰা ভাস্কৰজ্যোতি বৰা, নিউজ লাইভ।